বাকী মালিকৰ লগতে পিছে চলি থাকে সিয়া পাই 1.5 লাখ মান টকা ইয়াৰ পায় জমা পইচাটো দিয়া নাই খালি ৰাতি 9:30 বজাত আমাক ফোন কৰিছে দেউতা পইচা মই পাওঁ 5 টকা পইচা দিয়া নাই মই এতিয়া পালাওঁতে আছোঁ তেতিয়া 9:30 বাজিছে মই ক'লোঁ তই যা মালিকলৈ ৰখি নাপাৰালকৈ ভাত পানী খাই ৰুমত যা তাৰপিছতে সি কৈছে দেউতা মই পইচাখিনি নাপাৱাকৈ যাম মোৰ গোৱাই থৈ এই কোৱাৰ পিছত মালিকেতো আৰু ফাঁকি দি আছে বোলে সি কৈছে দেউতা মোৰ মালিকে ফাঁকি দি আছে তহঁতৰ লগত কিবা কথা পাতিছে নেকি মই বোলো আমাৰ লগত মালিকৰ নাম্বাৰ নাই মালিকে তোৰ লগত কথা পাতা বুলি কৈছে দেউতাৰ লগত কথা পাতিছোঁ মায়েৰ লগত কথা পাতিছোঁ বুলি ফাঁকি দিছে যেতিয়া আমাৰ পৰা ইয়াক ক'লোঁ যে আমাৰ লগত কথা পাতা নাই ঠিক আছে তেতিয়াহ'লে মই মালিক আহিলে মই চব কৈ দিম মই কৈছোঁ ঠিক আছে বাছা দৰকাৰ হ'লে তই তাৰ পৰা এনে বুলি ধৰি সি 9:30 আমাৰ লগত কথা কৈয়ে গুচি গৈছে ৰুমত তাৰপিছত খবৰ আহিছে ভাই 10টামান বজাত বোলে সি কৈছে কৈছে বুলি কৈছে চুইচাইড কৰি আলে ধৰিছে মোৰ ল'ৰা হয় সৰু ল'ৰা মই সন্দেহ মালিকে তাক হেৰি কৰিছে এই বিহাৰী মালিক আছিল মোক মাৰা সন্দেহ আপোনালোকক একেবাৰে ন্যায় বিচাৰিছোঁ সকলো মই নামটো নাজানো মানুহটো দেখি আমাৰ ল'ৰাই ডাঙৰ ল'ৰাই জানে মোৰ 2.5 লাখ মান টকা পাই 1 লাখ টকা আমাৰ ইয়াৰ লগত এনেকৈ 4-5জন থাকে ধাৰে লৈ কাম কৰা পইচা পায় আগে পিছত থুবাই পেলাই দিয়ে এইবাৰতো পইচাটো দিয়া নাই ইয়াক দিয়াত কালি হয়তো ইয়াক সাৰিছিল কৈছে মই ঘৰত যাব লাগে মটনি এটা আহি আছে এই বুলি জানো ইয়াৰ মাজত কিবা সংঘাত হৈছে যদিও নাজানো আমাক মালিকে ৰাতিপুৱা 10টা বজাত খবৰ দিছে যে ল'ৰাটো এনেকুৱা নাই এনে বুলি কওঁতে কি নাই বোলো মোৰ বেলেগত পলাই গ'ল নেকি বুলি ভাবিছোঁ পিছত কৈছে নাই চুইচাইড কৰিছে বুলি কৈছে আলে ধৰি আছে এই মালিকে তাক জালুকি কোন কগল কৰি তাক মাৰিলে কি জেগা আছিলে খ্ৰীষ্টান বস্তি হয় মানে কি তাতে মালিকৰ মানে এটা কামৰ প্ৰেছাৰ দিয়ে তাক মানে ইউজ কৰি থাকে মালিকে সি মানে গোটেইখিনি ধুনীয়াকৈ মেনেজ কৰে কাৰণে যিকোনো ক্ষেত্ৰতে মানে এটা কামৰ বহুত প্ৰেছাৰ দি থাকে ঘৰত সি আহোঁ বুলি আহিব নোৱাৰে তাৰপিছত মালিকজনৰ নাম মুকেশ বুলি কৈ থাকে টাইটেলটো নাজানো আৰু পাৰ্লাৰখনৰ নাম দা হেডজন হয় ঠাইটো পুৰা নহয় খ্ৰীষ্টান বস্তি হয় হ'ল ইয়াৰ 2 বছৰমান হ'ল হয় মানে তাৰ কাম ভাল দেখি মালিকে সি মানে আহোঁ বুলিলেও আহিব নিদিয়ে মানে আৰু সি যোৱাৰ পৰা পাৰ্লাৰখনৰ মানে বহুত মানে লাভ হৈছে হয় প্ৰফিট হোৱাৰ কাৰণে মানে মালিকে তাক আহিব নিদিয়ে কোনো কাৰণত মানে